দেৰিকৈ মানে ইমান দেৰি হোৱা নাই বাৰু 5 মিনিটমান লেট হৈছে বাৰু চৰি আজি মোৰ চাইল্ডৰ অলপ অসুবিধা হৈছিলে মই সদায় ৰাইট টাইমতে আহোঁ বাৰু মাষ্টৰবিলাকসকলো দেৰিকৈ আহে বুলি অভিযোগ পাইহে তেওঁ আজি আহিছে আই এম ছ' চৰি ফৰ টুডে সদায় মই ভালকৈ আহোঁ বাৰু আজিৰ কাৰণে মই চৰি মৰাণৰ শিক্ষা বিষয়াৰ অতৰ্কিত অভিযান পলমকৈ অহা শিক্ষকক জবাবদিহি চৰাইদেউ জিলাৰ মৰাণহাটস্থিত মৰাণ উচ্চতৰ মাধ্যমিক বিদ্যালয়ত আজি পুৱা 9 বজাত অতৰ্কিতভাৱে উপস্থিত হয় চৰাইদেউ জিলা শিক্ষা বিষয়া পলাশ কাকতি নিৰ্ধাৰিত সময়তকৈ পলমকৈ বিদ্যালয়লৈ অহা শিক্ষক শিক্ষয়িত্ৰীসকলক জবাবদিহি কৰে বিষয়াগৰাকীয়ে পুৱা 9 বাজি যোৱাৰ লগে লগে মৰাণ উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ মূল তোৰণ বন্ধ কৰি দিয়ে জিলা শিক্ষা বিষয়াগৰাকীয়ে তাৰ পাছতে আৰম্ভ হয় পলমকৈ অহা শিক্ষকসকলৰ লৰাধপৰা নিৰ্ধাৰিত সময়ত উপস্থিত নোহোৱা একাংশ শিক্ষক শিক্ষয়িত্ৰীয়ে সংবাদ মাধ্যমৰ সন্মুখত দৰ খালে নানা ধৰণৰ অজুহাত অৱশ্যে বিদ্যালয়খনৰ পূৰ্বৰ সুনাম আৰু ভাল ফলাফলৰ প্ৰতি লক্ষ্য ৰাখি শিক্ষা বিষয়াগৰাকীয়ে এইবাৰলৈ সকিয়নি প্ৰদান কৰি সকলো শিক্ষক কৰ্মচাৰীক কঠোৰভাৱে সময়ানুৱৰ্তিতা মানি চলিবলৈ নিৰ্দেশ দিয়ে আই ছাৰ সোমাই আছে তেওঁ সুধিছে মানে কিয় দেৰিকৈ আহিছে সেইকাৰণে তলা মাৰিছে আজি কাৰণ মোৰ কাম কৰা মানুহজনী অহা নাই তো আপুনি সৰু ল'ৰা দেখিছেনে নাই কিমান কষ্ট যে এজন মাকে আহিব লগা হয় তো আপুনি তাৰ মাজত আকৌ ভিডিঅ' কৰিছে তো কি ক'ম আৰু থেংক ইউ নহয় মই এটা মানে ভিজিট দিম বুলি ভাবি আছিলোঁ আগৰ পৰা আহি আছোঁ তো প্ৰায় টাইমতে আছে 1-2 মিনিট অকণমান তেওঁলোকৰ খেলি মেলি এটা হৈছে মই হেৰি এটা দিছোঁ আৰু যিহেতু তেখেতলোকৰ ফলাফলো যথেষ্ট ভাল হৈ আছে বিগত বছৰবোৰত ফলাফলখিনি যথেষ্ট ভাল কৰি আছে আৰু দুই একে কৈছিলে টাইমৰ অকণমান হেৰিটো খেলি মেলি আছে বুলি কিন্তু আহি দেখিলোঁ প্ৰায় শিক্ষকে সময়তে উপস্থিত হৈছেহি অকণমান দুই এক সময়ৰ হেৰি হৈছে মই এটা তেওঁলোকক সুযোগ দিছোঁ সেইখিনি তেওঁলোকে হেৰি কৰি ল'ব বুলি মই আশা কৰিছোঁ ছাৰ অকণমান দেৰি হৈছে তেখেতৰ অফিচৰ কিবা কাগজ এটা ক'ৰবাত কিবা কৰি তেখেতে কিবা কাগজৰ কাম এটা কৰি আছিলে অকণমান সময় দেৰি হ'ল তেখেতৰ গতিকে তেনেকৈ হৈ যায় কেতিয়াবা প্ৰধানৰ অকণমান হেৰি ছাৰ মই কৈছোঁ ছাৰক যে সময়টো যাতে হেৰি কৰে আৰু কৰিব নেক্সট তেওঁলোকে যিহেতু আমি মৰাণৰ এটা তেখেতলোকে গৌৰৱটো অক্ষুণ্ণ ৰখাত যথেষ্ট হেৰি কলা শাখা তেওঁলোকৰ ফলাফল যথেষ্ট ভাল উচ্চ মাধ্যমিকতো গতিকে তেনেধৰণৰ ধাৰাটো অক্ষুণ্ণ ৰাখিবৰ বাবে মই তেখেতলোকক প্ৰচেষ্টা চলাই যাবলৈ মই এটা মোৰ ফালৰ পৰা অনুৰোধ জনাইছোঁ ঠিক আছে আমাৰ শিক্ষকসকল আচলতে সময়তে আহে কেতিয়াবা হয়তো দুই এজনৰ অকণমান অসুবিধা হয় প্ৰায় সময়তে আহে এইটোতো মই গম নাপাম কিন্তু আমাৰতো যথেষ্ট পাঞ্চুৱেল আমি টাইমটো যথেষ্ট মেইনটেইন কৰোঁ কিন্তু মই এইটো গম পোৱা নাই কিন্তু আমাৰ সকলো শিক্ষকে আমাৰ প্ৰাতঃসভাত উপস্থিত থাকে কাৰণ আমাৰ প্ৰাতঃসভাতে আমি গোটেইখিনি শিক্ষকৰ উপস্থিতিটো আকৌ আমি আই এছ অফিচলৈকে আমি প্ৰেৰণ কৰি দিওঁ